অসম আত্মনিৰ্ভৰ আঁচনিৰ ফাইনেল লিষ্টখন পালে নাই আপোনালোকে? যদি পোৱা নাই এই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি শেষলৈকে চাব। আপোনালোকৰ নাম আছে নে আপোনালোকে চাব পাৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' বহুত পাব, বহুতে ক'ব, কিন্তু এই ভিডিঅ'টোত মই আজি আপোনালোকক সকলোখিনি কথা ক'ম যে ফাইনেল লিষ্ট কেতিয়া ওলাব, ফাইনেল লিষ্টটো আপোনালোকে পাবনে নাপায়, ফাইনেল লিষ্টটো আপোনালোকে ক'ত বিচাৰি পাব, যে আপোনাৰ নাম আছেনে নাই লিষ্টত, কেনেকৈ চেক কৰিব, এ টু জেড এই ভিডিঅ'টোত মই আজি আপোনালোকক কৈ যাম। ভিডিঅ'টো ধুনীয়াকৈ আপোনালোকে স্কিপ নকৰি শেষলৈকে চাব। আৰু মোৰ চেনেলটোত কিমান নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। অসম আত্মনিৰ্ভৰ আঁচনিৰ চিভিল স্ক'ৰ কাৰ কাৰ আপডেট হ'ল আৰু কাৰ কাৰ আপডেট হোৱা নাই, আৰু আপোনালোকে থাম্বনেইলটো চাই গমেই পাইছিলে যে কিছুমানৰ মেছেজো আহিছে, কিছুমানৰ চিভিল স্ক'ৰ আপডেট হৈছে। বাকী আপোনালোকৰ হৈছেনে হোৱা নাই আপোনালোকে তলত কমেণ্ট কৰি কিনে জনাব। আৰু মই আজি আপোনালোকক হোৱাটছআপ গ্ৰুপৰ লিংকটো দি দিম। মোৰ নতুন যিটো হোৱাটছআপ গ্ৰুপ আছে সেইটো লিংকটো মই দি দিম, আপোনালোকে তাত জইন হ'ব। আৰু যিখিনি বন্ধু বান্ধৱীয়ে বৰ্তমানলৈকে চিভিল স্ক'ৰটো চেক কৰিব পৰা নাই বা আপডেট হোৱা নাই, আপোনালোকে দুদিনমান ৰখি দিয়ক, আপোনালোকৰো আপডেট হ'ব। হয়তো বহুতে কথাটো মিছা বুলি ভাবিছে, কিন্তু সঁচা নে মিছা হয়তো আপোনালোকে দুদিন পিছত গম পাব। যিখিনি বন্ধু বান্ধৱীৰ আপডেট হৈছে সেইখিনিতো টেনশ্যন নাই, বাকী যিখিনি হোৱা নাই আপোনালোকে টেনশ্যন ল'ব নালাগে। বহুতে কথাটো সুধি আছিল যে সঠিক ৰিজাল্টটো কেতিয়া আহিব। সঠিক ৰিজাল্টটো জুলাই মাহৰ শেষত আহিব। কোনখিনি বন্ধু বান্ধৱী চিলেকশ্যন হৈছে আৰু কোনখিনি বন্ধু বান্ধৱী চিলেকশ্যন হোৱা নাই। আৰু এনেকুৱা নহয় যে অসম আত্মনিৰ্ভৰ আঁচনিৰ ফাইনেল লিষ্ট ওলাব, সকলোৱে ফাইনেল লিষ্টটো চাব পাৰিব, কাৰ নাম আছে কাৰ নাম নাই, তেনেকুৱা ধৰণৰ মানে কথা নাই। ফাইনেল লিষ্ট কোনোদিন আপোনালোকে নাপায়। কিছুমানে কৈছে যে মেৰিট লিষ্ট ওলাব নেকি, মেৰিট লিষ্টটো কেতিয়া পাম, আপোনালোকে কোনোদিন মেৰিট লিষ্টটো নাপায়, আৰু যিটো ফাইনেল লিষ্ট হ'ব সেই লিষ্টটো আপোনালোকে নাপায়। যদি আপুনি চিলেকশ্যন হয় তেতিয়াহ'লে আপোনালোকে ফোন বা এটা SMS আহিব, তাত বাহিৰে একো নাহে। বহুতে কথাটো সুধি আছিলে যে চিলেকশ্যন হ'লে কেনেকৈ গম পাম। যদি চিলেকশ্যন হয় আপুনি ফোন বা মেছেজ আহিব, তাত বাহিৰে বেলেগ একো নাহে। আৰু ফাইনেল লিষ্টটো আপোনালোকে কেতিয়াও দেখা নাপায় আৰু ক'তো বিচাৰিও নাপায়। সেই কথাটো আপোনালোকে জানি থওক মোৰ পৰা। মই আগতেও কথাটো কৈছিলোঁ আৰু কথাটো আজিও ক'লোঁ। হয়তো বহুতে ভাবি আছে যে ফাইনেল লিষ্ট ওলাব, চবেই পাব, কাৰ নাম আছে কাৰ নাম নাই চাব পাৰিব, তেনেকুৱা ধৰণৰ কথা নহয়। আপোনালোকে লিষ্টটো নাপায়। বাকী যদি চিলেকশ্যন হৈছে তেতিয়াহ'লে আপোনালৈ ফোন নহ'লে SMS এটা আহিব, হয়তো কণ্টেক্ট মেছেজো আহিব পাৰে, নহ'লে মেইলতো আহিব পাৰে। গতিকে আপোনালোকে মোবাইল নাম্বাৰটো এক্টিভ ৰাখিব এইকেইদিনৰ ভিতৰত। জুলাই মাহৰ শেষলৈকে পূৰা আপোনালোকে মোবাইলবিলাক চুইচ অফ নকৰিব, নট ৰিচেবল নকৰিব। পাৰিলে মোবাইলটো নেটৱৰ্ক পোৱা জেগাত চাব, আৰু মেইল হওক ইনবক্সত SMS হওক আপোনালোকে চেক কৰি থাকিব যে CM টিপিলৈ মেছেজ বা ফোন আহিব পাৰে। ভিডিঅ'টো বহুতেই ইম্পৰ্টেণ্ট। আপোনালোকক কথাখিনি কোৱাৰ কাৰণে মই ভিডিঅ'টো বনাইছিলোঁ, আৰু বহুতে সুধি আছিলে সেইকাৰণে বনালোঁ। ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। থেংক ইউ।